এটা গুৰুত্বপূৰ্ণ খবৰ কিয় অসমলৈ আহিবলৈ খট সাহস হোৱা নাই শ্যাম কানু সিদ্ধাৰ্থ আৰু সঞ্জীৱ নাৰায়ণৰ জুবিন গাৰ্গৰ মোবাইল ফোনটো বৰ্তমানেও কিয় লুকুৱাই ৰাখিছে সিদ্ধাৰ্থ শৰ্মা এই সকলোবোৰ কথা বৰ্তমান ৰহস্যৰ আৱৰ্তত ইতিমধ্যে সিআইডিয়ে তদন্ত আৰম্ভ কৰিছে আৰু সমগ্ৰ ঘটনাক লৈ সিআইডিয়ে তদন্ত আৰম্ভ কৰিছে আৰু আসাম এছ'চিয়েশ্যনক লৈ ডাঙৰ খবৰ আহি পৰিছে কিয় এতিয়াও নিমাত হৈ আছে সকলো ছিংগাপুৰত গৈ জুবিন গাৰ্গক কিয় নিৰাপত্তা দিব নোৱাৰিলে এই সকল লোকে আৰু এই সন্দৰ্ভত কি খবৰ আহিছে লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং অসমলৈ আহিবলৈ কিয় খট সাহস হোৱা নাই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ তেওঁলোকৰ খট সাহস নাই হোৱা কিয় কি কাৰণত লুকুৱাই ৰাখিছে জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থই কিয় লুকুৱাই ৰাখিছে জুবিন গাৰ্গৰ মোবাইল ফোনটো আইনৰ পৰা কিবা কথা লুকুৱাইছে নেকি সিদ্ধাৰ্থই আইনৰ পৰা কিবা কথা লুকুৱাইছে নেকি ছিংগাপুৰৰ আসাম এছ'চিয়েশ্যনৰ সদস্যসকল কিয় নিমাত তেওঁলোকে কিয় এই ক্ষেত্ৰত একো এটা মন্তব্য দিয়া নাই জুবিন গাৰ্গক লৈ কিয় ইমান কাণ্ডজ্ঞানহীন সিদ্ধান্ত এওঁলোকৰ সাগৰত সাঁতুৰিবলৈ কিয় বাধা নিদিলে জুবিন গাৰ্গক এইসমূহ প্ৰশ্ন এতিয়া উত্থাপন হৈছে এই সকলো প্ৰশ্ন বৰ্তমান উত্থাপন হৈছে আৰু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা জুবিন গাৰ্গৰ মোবাইল ফোনটো কিয় সিদ্ধাৰ্থই নিজৰ লগত ৰাখিছে আৰু সেই সিদ্ধাৰ্থই প্ৰতিটো সময়তে জুবিন গাৰ্গৰ সৈতে আছিলে জুবিন গাৰ্গৰ প্ৰতিটো কথা তেওঁ জানিছিলে আৰু সেই সিদ্ধাৰ্থই কিয় জুবিন গাৰ্গক সাঁতুৰিবলৈ মানা নকৰিলে কিয় বাধা নিদিলে সাঁতোৰাৰ সময়ত সিদ্ধাৰ্থই নিজৰ মাজত মশগুল হৈ আছিলে যি ভিডিঅ' ভাইৰেল হৈছিলে ছিংগাপুৰৰ সেই সাগৰৰ যি ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হৈছিলে তাত সকলোৱে দেখিছিলে যে কি ধৰণে এই সকল লোকে সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী এওঁলোকে নিজৰ মাজত মশগুল হৈ আছিলে জুবিন গাৰ্গক সাধাৰণ লোকৰ নিচিনাকৈ ৰাখিছিলে সাগৰৰ মাজত তেওঁলোকে জানিছিল জুবিন গাৰ্গ অসুস্থ আছিল কিন্তু তাৰ পিছতো তেওঁলোকে কিয় জুবিন গাৰ্গক গুৰুত্ব নিদিলে আৰু এতিয়া সকলোৱে মাত মাতিছে অসমীয়া এতিয়া ক্ষুব্ধ হৈছে প্ৰতিগৰাকী অসমীয়া ক্ষুব্ধ হৈছে আপুনি কমেন্ট কৰিব পাৰে জাষ্টিস ফৰ জুবিন আপুনি কমেন্ট কৰিব পাৰে প্ৰতিগৰাকী অসমীয়াই বৰ্তমান ন্যায়ৰ দাবী কৰিছে আমি কমেন্ট লোৱাৰ চেষ্টা কৰিম আপুনি কমেন্ট কৰক আপুনি ন্যায় বিচাৰিছে নেকি জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত বিচাৰিছে নে জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰিছে নেকি আপুনি কমেন্ট কৰিব পাৰে আৰু প্ৰশ্ন উত্থাপন হৈছে এই সকল লোকে কিয় ইমান নিন্দনীয় কাম কৰিলে এতিয়াও কিয় তেওঁলোক ঘূৰি অহা নাই শ্যাম কানু মহন্ত কিয় এতিয়াও ঘূৰি অহা নাই ইতিমধ্যে অসম চৰকাৰ কঠোৰ হৈছে অসম চৰকাৰে শ্যাম কানু মহন্তক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্যাম কানুৰ এনজিঅ'ৰ সৈতে অসম চৰকাৰে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে অসমত নিষিদ্ধ কৰা হৈছে শ্যাম কানু মহন্তৰ সকলো অনুষ্ঠান আৰু এই সকল অনুষ্ঠানত চৰকাৰে বিজ্ঞাপন নিদিয়ে কোনো ধৰণৰ পুঁজি আগনবঢ়ায় আৰু সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে শ্যাম কানু মহন্তৰ সকলো ধৰণৰ অনুষ্ঠান আৰু আটাইতকৈ ডাঙৰ কথাটো এই সকল লোকক কোনে ৰক্ষণাবেক্ষণ দিছে সিদ্ধাৰ্থ শৰ্মাক কোনে ৰক্ষণাবেক্ষণ দিছে যি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ সৈতে থাকি লাখ লাখ টকাৰ মালিক হৈছে সেই সিদ্ধাৰ্থ শৰ্মা কিয় অসমলৈ আহিব পৰা নাই আপুনি জুবিন গাৰ্গৰ সৈতে প্ৰতিটো সময়ত থাকে জুবিন গাৰ্গৰ আপুনি মেনেজাৰ জুবিন গাৰ্গৰ প্ৰতিটো অনুষ্ঠান প্ৰতিটো গান আপুনি মেনেজমেণ্ট কৰে মেনেজমেণ্টৰ দায়িত্বত ৰাখিছিলে আপোনাক কিয় আপোনাক বিশ্বাস কৰে জুবিন গাৰ্গে কিন্তু আপোনাৰ চেহেৰাখন যে সঁচাকৈ অসমবাসীয়ে বেয়া পাইছে আপোনাৰ চেহেৰাখন অসমীয়াই ঘৃণা কৰিছে এতিয়া সিদ্ধাৰ্থ শৰ্মা সমান্তৰালকৈ শ্যাম কানু মহন্ত আপোনালোক অসমলৈ আহক আৰু প্ৰতিগৰাকী অসমীয়াক কওক যে তাত কি হৈছিল এনেকৈ অসমৰ পুৰা কিমান লুকাই থাকিব আপোনালোকে আপুনি কমেন্ট কৰক আপোনালোকৰ কমেন্ট লোৱাৰ চেষ্টা কৰিম জাষ্টিস ফৰ জুবিন সামাজিক মাধ্যমত প্ৰচাৰ হৈছে সকলোৱে জাষ্টিস ফৰ জুবিন লিখি আছে আপুনিও লিখক আৰু এই সকল লোকক ছবি দেখাই আছো এই কেইজনে লোক যি কেইজনৰ লগত ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ হাঁহি মুখে যোৱা আমাৰ জুবিন গাৰ্গক এওঁলোকে কিয় আমাক হাঁহি মুখেৰে ঘূৰাই দিব নোৱাৰিলে প্ৰশ্ন এতিয়া প্ৰতিজন অসমীয়াৰ উত্তৰ দিব লাগিব এওঁলোকে উত্তৰ অবিহনে থাকিব নোৱাৰে কাণ্ডজ্ঞানহীন টকাৰ মাজত মতলীয়া হৈ থকা এই কেইজন লোকক কৈছো বেপাৰী লোকক কৈছো আপোনালোকে নুবুজিব জুবিন গাৰ্গ অসমীয়াৰ কাৰণে কি আছিল প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত বাস কৰা জুবিন গাৰ্গ কোন আছিল আপোনালোকে কেৱল টকা চিনি পালে টকা আৰু টকা
টকাৰ বাহিৰে আপোনালোকক একো নালাগে গতিকে আপোনালোক টকাৰ মাজতেই থাকক কিন্তু অসমলৈ আহক অসমীয়া কওঁহি সকলো কথা এই কোনো সৎ সাহস নাই নেকি আপোনালোকৰ বহুত ডাঙৰ ডাঙৰ কথা কয় আপোনালোকে আৰু বৰ্তমান সমগ্ৰ ঘটনা CIDক দিছে CIDয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু শ্যামকানু মহন্তক লৈ ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে সৰব হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এই কেইজন লোক সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এই শ্যামকানু মহন্তই কিন্তু বৰ কথা কয় মঞ্চত উঠি বৰ কথা কয় ৰঙালী উৎসৱ পাতে তেওঁ অসমীয়াক লৈ গৌৰৱ কৰে তেওঁ বোলে কিহৰ গৌৰৱ আপুনি কৰে কিহক লৈ টকাক লৈ ৰঙালী উৎসৱ কিহৰ কাৰণে পাতে আপুনি অসমীয়াক ৰিপ্ৰেজেন্ট কৰিবলৈ নে টকা ঘটিবলৈ এইটোৰ উত্তৰ দিব লাগিব আপুনি আপোনাৰ অনুষ্ঠানৰ টকা ঘটাৰ মেচিন আছিল নেকি জুবিন গাৰ্গে আপোনাক বেয়া পাইছিল শেহতীয়াকৈ মন্তব্যও আহিছিল অভিযোগো আহিছিল যে জুবিন গাৰ্গে আপোনাক বেয়া পাইছিল আৰু সেই জুবিন গাৰ্গে কিয় বেয়া পাইছিল কিয় আপুনি শিল্পীক সন্মান নকৰে টকাৰ কাৰণে শিল্পীক কামত লগায় আৰু শিল্পীক সময়ত পইচা নিদিয়ে আৰু যাৰ কাৰণে জুবিন গাৰ্গে বেয়া পাইছিল শেহতীয়াকৈ দেখিছিলোঁ ৰঙালীটো জুবিন গাৰ্গে আগদিনা খং কৰিছিল পিছদিনা কিন্তু যাবলগীয়া হোৱাৰ কাৰণে গৈছিল কিন্তু আপুনি কি কৰিছিল ছিংগাপুৰলৈ লৈ গ'ল আৰু আমাৰ প্ৰিয় মানুহজনক আমাৰ ল'ৰাটোক মাৰি পেলালে কিয় এনেকুৱা কৰিলে ঠিক আছে আপুনি ছিংগাপুৰত পাতিছে নৰ্থ ইষ্ট ফেষ্টিভেল আপুনি টকা ঘটাৰ মেচিন আছে আপোনাৰ ঘৰত কিন্তু কিয় আমাৰ ল'ৰাটোক ঘূৰাই নানিলে এতিয়াও কিয় নিমাত হৈ আছে আপুনি আৰু সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ কাষতে থাকে আপুনি প্ৰতিটো সময় জুবিন গাৰ্গৰ লগত থাকে কিন্তু জুবিন গাৰ্গে কি খাইছে কি কৰিছে কি পিন্ধিছে এই সকলোবোৰ কথা বা এইবোৰ সকলো চোৱাৰ দায়িত্ব আপোনাৰ আছিল আপুনি ল'ব লাগিব দায়িত্ব আপোনাৰ দায়িত্ব সেইটো আপুনি ল'ব লাগিব কিয় নিজৰ দায়িত্ব পালন নকৰিলে কেৱল টকা লাগে আপোনালোকক জুবিন গাৰ্গৰ সেই সহজ সৰল মনটো কি বুলি ভাবিছিলে আপোনালোকে বাৰে কৈ আছিলে সকলোৱে প্ৰতিগৰাকী অসমীয়াই কৈ আছে যে জুবিন দা অলপ জিৰণি লওক কিন্তু আমাৰ অকৰা অজলা জুবিন দাই কেৱল কাম চিনি পায় প্ৰতিটো দিন অসমীয়াৰ কাৰণে কাম কৰিলে গোটেই জীৱন অসমীয়াক দি থৈ গ'ল প্ৰতিটো সময় অসমীয়াক দি থৈ গ'ল কিন্তু তাৰ কাষতে থকা আপোনালোকৰ নিচিনা এছাম লোকে টকাৰ কাৰণে কাম কৰিলে খং উঠিছে আজি প্ৰতিগৰাকী অসমীয়াৰ আৰু সেই অসমীয়া আপোনালোকক বিচাৰিছে আপোনালোকে ইয়াৰ উত্তৰ দিব লাগিব জাষ্টিস ফৰ কমেন্ট আৰম্ভ হৈছে ৰিম্পি দাসে দিছে জাষ্টিস ফৰ জুবিন দা আমি কমেন্ট লোৱাৰো চেষ্টা কৰিম প্ৰতিগৰাকী অসমীয়া ক্ষুব্ধ হৈ আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অসমলৈ আহক সামাজিক মাধ্যমত সকলোৱে দি আছে জাষ্টিস ফৰ জুবিন দা পপি দত্তই দিছে ৰঙালী উৎসৱ পাতে অসমীয়াৰ তেজ খুই খাবলৈ জুবিন দাক খাই পেলালে এইকেইটাই শুনিছে ৰাইজৰ ক্ষোভ এয়া ৰাইজৰ ক্ষোভ কিন্তু কিয়নো আপোনালোকে কি কৰিলে সেয়া সকলোৱে দেখিছে ঠিক আছে আপোনালোকে ডাঙৰ ফেষ্টিভেল পাতে ডাঙৰ কুট পিন্ধি নিজকে ডাঙৰ মানুহ হিচাপে পৰিচিত কৰে কিন্তু জুবিন দা সহজ সৰল আছিল জুবিন গাৰ্গে মানুহৰ মাজত থাকি ভাল পাইছিল আৰু সেই জুবিন দাক আপোনালোকে কিয় তালৈ লৈ গৈ ঘূৰাই আনিব নোৱাৰিলে ছিংগাপুৰৰ আসাম এছ'চিয়েশ্যনৰ সেই কেইজন মানুহক কৈছোঁ যি কেইজন মানুহ তাত আছিল আপোনালোক কিয় নিমাত যদি বাতৰিটো চাই আছে এবাৰ আপোনালোকে মন দি শুনক অসমীয়াৰ সেই চিঞৰ অসমীয়াৰ সেই খংখিনি এবাৰ অনুভৱ কৰক যে অসমীয়াই বৰ্তমান কি হেৰুৱালে ছিংগাপুৰত থাকি কি নিজকে আপোনালোকে কি বুলি ভাবিছে এবাৰ অসমলৈ ঘূৰি আহক আপোনালোক এনেকৈ আৰু নহ'ব শ্যামকানু মহন্ত আপুনি অসমলৈ আহিব লাগিব সিদ্ধাৰ্থ শৰ্মা আপুনি অসমলৈ আহিব লাগিব কিমান দিন লুকাই থাকিব অসমীয়া আপোনালোকক কিন্তু এনেকৈ নেৰে প্ৰতিগৰাকী অসমীয়াৰ মনত একোৰা জুই জ্বলি আছে সেই জুই কেতিয়াও নুনুমায় কিয় আপোনালোকে আমাৰ সেই প্ৰিয় মানুহজনক কাঢ়ি নিলে কি দৰকাৰ আছিল ছিংগাপুৰলৈ নিবলৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতে বহুত ডাঙৰ কাম কৰিছে আপোনালোকে নৰ্থ ইষ্ট ফেষ্টিভেল পাতি
কিন্তু জুবিন দাই যিখিনি কৰি গ'ল সেইখিনি প্ৰতিজন অসমীয়াৰ কাৰণে কৰি থৈ গৈছে কেৱল টকা লাগে আপোনালোকক টকাৰ কাৰণে আপোনালোকে সকলো কাম কৰিলে টকা লাগে কেৱল টকা আৰু টকা জুবিন দাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছতো এই সিদ্ধাৰ্থ শৰ্মাই মঞ্চত বিহু ফাংচন ৰাখে হাজাৰ হাজাৰ অনুষ্ঠান ৰাখে কিয় টকা লাগে নেকি জুবিন গাৰ্গে কিন্তু বিহু মঞ্চৰ যি টকা পায় সেই টকা নিজে নলয় এই শেখৰ গোস্বামীৰ যি হোৱাটছআপ বাৰ্তা ভাইৰেল হৈছিল তাত স্পষ্টকৈ আছে জুবিন দাই এইসমূহ টকা নলয় এইসমূহ টকা লয় এই সিদ্ধাৰ্থ শৰ্মা মানুহজনে আৰু এই সিদ্ধাৰ্থ শৰ্মাই সকলো ধৰণৰ কাম কৰে গাড়ী লয় ঘৰ কিনে বিভিন্ন কাম কৰে আৰু সেই জুবিন দাই যে এটা সপোন দেখিছিল খাৰঘুৰিত পুৰণা ঘৰটো ভাঙি এটা নতুন ঘৰ সাজিছিল সেই ঘৰটো বনাবলৈ জুবিন দাৰ পইচা নাছিল ক'ত গ'ল সেইসমূহ পইচা ইমান কষ্ট কৰি মানুহজনে দিনে নিশাই কাম কৰিছিলে মানুহজনে কি বুলি ভাবিছিলে আপোনালোকে গান গাই ভাল পোৱা অসমীয়াৰ লগত থাকি ভাল পোৱা অসমীয়া সিনেমা উদ্যোগটোক লৈ এটা সপোন দেখা অসমক লৈ এটা বেলেগ সপোন দেখা সেই মানুহজনক কিয় আপোনালোকে এনেকুৱা কৰিলে আপোনাৰ মোৰ দৰে নাছিল তেওঁ আমি স্বাৰ্থপৰ হ'ব পাৰোঁ কিন্তু জুবিন গাৰ্গ নিস্বাৰ্থ আছিল এইখন পৃথিৱীত বা এইখন অসমত এজনেই মানুহ আছিল যিয়ে অসমীয়াৰ কাৰণে চিন্তা কৰিছিল অসমৰ এটা কণ্ঠ আছিল প্ৰতিটো প্ৰজন্মৰ কাৰণে তেওঁ প্ৰেৰণা আছিল কেৱল মাত্ৰ জুবিন গাৰ্গ জুবিন দা বুলি ক'লেই প্ৰতিগৰাকী অসমীয়াই গৌৰৱ কৰিছিল অসমৰ সম্পদ আছিল সেই সম্পদক সুৰক্ষা দিয়াৰ দায়িত্ব আপোনালোকৰ আছিল কিয় আৰু শ্যামকানু মহন্ত আপোনাক লৈ কথা ক'বলৈ অসমীয়াই এতিয়া আৰু ভয় নকৰে প্ৰতিগৰাকী অসমীয়া এতিয়া খঙত কিয় নাথাকিব আপুনি বোলে বৰ ডাঙৰ ডাঙৰ ফেষ্টিভেল পাতে কিয় সুৰক্ষা দিব নোৱাৰিলে আৰু এই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে জুবিন গাৰ্গ আমাৰ এৰি থৈ যোৱাৰ পিছতো অনুষ্ঠানটোৰ নাম খলাই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে কিয় পাতিবলগীয়া হৈছে অলপো কি কাণ্ড জ্ঞান নাই নেকি কুণ্ঠাবোধ নকৰে নেকি আপোনালোকে কমেণ্ট আহি আছে আমি কমেণ্ট লোৱাৰ চেষ্টা কৰিম প্ৰতিগৰাকী অসমীয়া এতিয়া ক্ষুব্ধ হৈছে জাষ্টিছ ফৰ জুবিন দা সকলোৱে লিখিছে বিদ্যুৎ বৰ্মনে লিখিছে জাষ্টিছ ফৰ জুবিন দা ৱাহিদুৰ ৰহমানে লিখিছে ন্যায় লাগে মানস নাথে লিখিছে জয় জুবিন দা সকলোৱে লিখিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে সকলোৱে কিমান দিন লুকাই থাকিব সকলোৱে প্ৰশ্ন কৰিছে কিমান দিন লুকাই ৰাখিব সকলোৱে প্ৰশ্ন কৰিছে আৰু প্ৰতিগৰাকী অসমীয়াই এতিয়া ন্যায় বিচাৰিছে জাষ্টিছ ফৰ জুবিন দা শামছুল হকে দিছে কন্দৰ্প ৰাজবংশীয়ে দিছে জাষ্টিছ ফৰ জুবিন দা শ্যামকানু মহন্তকো শীঘ্ৰেই অসমলৈ অহাৰ আহ্বান জনাইছোঁ প্ৰতিগৰাকী অসমীয়াই এতিয়া ক্ষুব্ধ হৈছে কিয় জুবিন গাৰ্গক এনেকুৱা কৰিলে জুবিন গাৰ্গৰ মোবাইল ফোনটো কিয় লুকুৱাই ৰাখিছে এতিয়াও সিদ্ধাৰ্থ শৰ্মাই প্ৰতিগৰাকী অসমীয়া ক্ষুব্ধ হৈ আছে জুবিন গাৰ্গে এওঁলোকক যদি সম্ভৱে অন্য অচিভিয় দিয়াৰ চেষ্টা কৰিম জুবিন গাৰ্গক লৈ কিয় কাণ্ড জ্ঞানহীন এই সকল লোক আৰু শ্যামকানু মহন্ত সঞ্জীৱ সিদ্ধাৰ্থ শৰ্মা সঞ্জীৱ নাৰায়ণ এই কেইজন লোকে আছিল যি জুবিন গাৰ্গক লৈ গৈছিল আৰু প্ৰতিগৰাকী অসমীয়া ক্ষুব্ধ হৈ আছে প্ৰতিগৰাকী অসমীয়াই কৈ আছে জাষ্টিছ ফৰ জুবিন দা আমি কমেণ্ট লোৱাৰ চেষ্টা কৰিম প্ৰতিগৰাকী অসমীয়াই ক্ষুব্ধ হৈছে আপুনি কমেণ্ট কৰক আমাক ন্যায় লাগে প্ৰতিগৰাকী অসমীয়াক ন্যায় লাগে জাষ্টিছ ফৰ জুবিন দা সকলোৱে কওক জুবিন গাৰ্গক এনেকৈ ছিংগাপুৰলৈ নি কিয় গুৰুত্ব নিদিলে কি কাৰণে লুকুৱাই ৰাখিছে জুবিন গাৰ্গৰ মোবাইল ফোনটো কিবা আছে নেকি মোবাইল ফোনটোত ৰহিম বৰুৱাই দিছে জাষ্টিছ ফৰ জুবিন দা আকবৰ আলীয়ে দিছে জাষ্টিছ ফৰ জুবিন দা বিজিত গগৈয়ে দিছে জাষ্টিছ ফৰ জুবিন দা মিণ্টু কলিতা দিছে জাষ্টিছ ফৰ জুবিন দা মুন আলীয়ে দিছে ন্যায় লাগে আমাক
হাফিজ আলিয়ে দিছে জাষ্টিছ ফৰ জুবিন দা মমিৰ খানা দিছে শ্যাম কানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিব লাগে কৈছে সীমান্ত হাজৰিকাই দিছে উই নিড জাষ্টিছ সুনীল তেৰাঙে দিছে জাষ্টিছ ফৰ জুবিন দা ভাস্কৰ বৰুৱাই দিছে জুবিন দা জয় জুবিন দা নমি বৰুৱাই দিছে জয় জুবিন দা নৰেন শইকীয়াই দিছে আমাক ন্যায় লাগে মাথু ন্যায় লাগে প্ৰতিগৰাকী অসমীয়াক ন্যায় লাগে নুৰুল আমিনে দিছে জয় জুবিন দা খাম সিনে দিছে জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা আৰ শৰ্মাই দিছে জাষ্টিছ ফৰ জুবিন দা সুমিতা তামিলে দিছে জাষ্টিছ ফৰ জুবিন দা ব্ৰিং অল দিছ পিপল ইমিডিয়েটলি 5 days উইন অলৰেডি হয় 5 দিন উকলি গ'ল কিন্তু এওঁলোক এতিয়াও নিমাত 5 দিনৰ পিছতো এওঁলোক নিমাত কিয় প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিগৰাকী অসমীয়াই ঠিক আছে আপোনালোকে ডাঙৰ ডাঙৰ ফেষ্টিভেল পাতে শ্যাম কানু মহন্তই ৰঙালী পাতে নৰ্থ ইষ্ট ফেষ্টিভেল পাতে অসমৰ আটাইতকৈ ডাঙৰ উৎসৱ এইগৰাকী ব্যক্তিয়ে পাতে যিগৰাকী ব্যক্তিয়ে অসমৰ সম্পদটোক ছিংগাপুৰলৈ লৈ গৈ ঘূৰাই আনিব নোৱাৰিলে কিন্তু এতিয়াও তেওঁলোক নিমাত সঞ্জীৱ নাৰায়ণ সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত এতিয়াও নিমাত অসমক উত্তৰ লাগে অসমীয়াক উত্তৰ লাগে প্ৰতিগৰাকী অসমীয়াই এতিয়া উত্তৰ বিচাৰিছে কল্পনা চৰকাৰে কৈছে জাষ্টিছ লাগে ন্যায় লাগে সকলোকে অৰূপ দেখাই দিছে আমাক ন্যায় লাগে জনাব আলিয়ে দিছে জয় জুবিন দা নিৰুপ্ৰভা বৰাই দিছে জয় জুবিন দা আমাক ন্যায় লাগে প্ৰতিগৰাকী অসমীয়াৰ এতিয়া ক্ষোভ প্ৰতিগৰাকী অসমীয়াৰ বুকুত একুৰা জুই জ্বলি আছে সেই জুইকুৰা যেন কাহানিও নুনুমাই কিয় তেওঁলোকে প্ৰিয় মানুহগৰাকী হেৰুৱালে আমি প্ৰিয় মানুহজনক হেৰুৱালো যি মানুহজন প্ৰতিটো প্ৰজন্মৰ কাৰণে সাহস আছিল প্ৰেৰণা আছিল সেই মানুহজনক আমি হেৰুৱালো জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা সকলোৱে দিছে আমি কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ দিয়ক কমেণ্ট দিয়ক আমাক ন্যায় লাগে প্ৰতিগৰাকী অসমীয়াক ন্যায় লাগে আবু মতলবে দিছে জাষ্টিছ ফৰ জুবিন দা প্ৰিয়া দাসে দিছে আমাক ন্যায় লাগে তৃষ্ণা গগৈয়ে দিছে আমাক ন্যায় লাগে ছয়নিকা তালুকদাৰে দিছে আমাক ন্যায় লাগে শৰীফ আহমেদে দিছে আমাক ন্যায় লাগে আক্ৰামুল হকে দিছে জয় জুবিন দা সুশীল চাহাই দিছে আমাক ন্যায় লাগে আমি একো নাজানো অসমীয়া আজি অকৰা অসমীয়া আজি একো নুবুজে অসমীয়াক কেৱল ন্যায় লাগে অমূল্য দাসে দিছে জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা সকলোৱে জাষ্টিছ ফৰ জুবিন দা দিয়ক জুবিন দাক ন্যায় লাগে সকলোৱে গম পাওক যে অসমীয়াই ন্যায় বিচাৰিছে এই প্ৰতিটো প্ৰজন্মই বৰ্তমান ন্যায় বিচাৰিছে ৰাজু কলিতাই দিছে ন্যায় লাগে আমাক আকাশ ৰাজকে দিছে ন্যায় লাগে আমাক ৰুবুল আহমেদে দিছে জয় জুবিন দা আৰু প্ৰতিগৰাকী অসমীয়া এতিয়া এনেকৈ ন্যায় বিচাৰিছে মনজিতা শইকীয়াই দিছে আমাক ন্যায় লাগে প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে প্ৰাঞ্জল তালুকদাৰে দিছে আমাক ন্যায় লাগে প্ৰদীপ চাউৰাই দিছে আমাক ন্যায় লাগে আৰু এনেকৈ প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে আৰু এনেকৈ প্ৰতিগৰাকী অসমীয়াই ক্ষুব্ধ হৈছে চনসুমা মোছাহাৰীয়ে দিছে ন্যায় লাগে আমাক জয় জুবিন দা মিজন হুছেইনে দিছে ন্যায় লাগে আমাক বিকাশ ৰবিছে দিছে পইচাতকৈ ঢাকি দিব লাগে জুবিন দাতকৈ টকা কেতিয়াও ডাঙৰ নহয় জুবিন দা সদায় অসমীয়াৰ কাৰণে আবেগ প্ৰেৰণা আৰু সাহস গতিকে জুবিন দাৰগে ন্যায় পাব লাগিব প্ৰতিগৰাকী অসমীয়াই কৈছে মিজন হুছেইনে দিছে ন্যায় লাগে আমাক মহেন্দ্ৰ চাহিলে দিছে I want justice জয় জুবিন দা উইন জাষ্টিছ মনিকা শইকীয়াই দিছে অমূল্য দাসে দিছে আমাক ন্যায় লাগে পিংকুমণি বৰাই দিছে আসল ভিডিঅ'টো চাগে জুবিন দাৰ মোবাইলত আবদ্ধ হৈ আছিল সেই কাৰণে মোবাইলটো দিয়া নাই মুঠতে যিকোনো প্ৰকাৰে জুবিন দাই ন্যায় পাব লাগে হয় হ'ব পাৰে এইটো কথা কিন্তু পোনপ্ৰথমে এই কেইজন লোকক অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে অসমলৈ আহিব লাগে তাৰ পিছতে সকলো কথা জল পটপটকৈ ওলাই পৰিব কি হৈছিল তাত প্ৰতিগৰাকী অসমীয়াক ন্যায় লাগে অনিতা দত্তই দিছে জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা তদন্ত কৰিব লাগে প্ৰশাসনে এতিয়াও কিয় ঘোষণা কৰা নাই প্ৰশাসন ইতিমধ্যে তৎপৰ হৈছে CIDয়ে তদন্ত আৰম্ভ কৰিছে আৰু প্ৰতিগৰাকী অসমীয়াই এনেকৈ জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা কৈছে আৰু প্ৰতিগৰাকী অসমীয়াক এতিয়া ন্যায় লাগে